Hello, my dear friends. আপনার সকলকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছো। আজি আমি আসাম টেট এক্সাম 2021 ৰ গণিত বিষয়ৰ কেইটামান প্ৰশ্ন উত্তৰ এই ভিডিঅ'টিত আলোচনা কৰিবলৈ আছো। এটো ভিডিঅ'টিৰ প্ৰথম খণ্ড। অতি সোনকালে ইয়াৰ দ্বিতীয় খণ্ডটি ইউটিউবত আপলোড কৰা হ'ব। আপোনালোকে ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈ চাব। নিশ্চয়কৈ ইয়াত সন্নিবিষ্ট প্ৰতিটো প্ৰশ্ন বুজি পোৱাত সহায়ক হ'ব। আৰু যদি আপোনালোকে প্ৰথমবাৰৰ বাবে মোৰ চেনেলটি চাই আছে, চেনেলটি সাবস্ক্ৰাইব কৰিবলৈ আশা থাকিল আৰু ভিডিঅ'সমূহ লাইক কমেন্ট আৰু শ্বেয়াৰ কৰিব। আহকচোন বাৰু আজিৰ আমি এই প্ৰশ্নোত্তৰসমূহ জানি লওঁ। প্ৰথম প্ৰশ্নটি দিয়া আছে 2 সংখ্যাটো হ'ল বিকল্পসমূহ দিয়া আছে। ই এটা স্বাভাৱিক সংখ্যা, এটা পৰিমেয় সংখ্যা, মৌলিক আৰু যুগ্ম সংখ্যা উভয়ে আৰু ওপৰৰ আটাইকেইটা শুদ্ধ। আৰু ইয়াৰে শুদ্ধ উত্তৰ দিছে ওপৰৰ আটাইকেইটা শুদ্ধ। আমি ইয়াৰ যদি অলপ বৰ্ণনা পঢ়ি চাওঁ, কাৰণ ইয়াৰ লগত জড়িত আন প্ৰশ্ন আমি শিকি ল'লে ভাল হয়। প্ৰশ্নোত্তৰসমূহ যেনেকৈ স্বাভাৱিক সংখ্যাবোৰ 1ৰ পৰা আৰম্ভ কৰি 2, 3, 4, 5 এনেদৰে আগবাঢ়ি অসীমলৈ আছে। গতিকে দেখা পালো 2 সংখ্যাটো স্বাভাৱিক সংখ্যাৰ গোটত আছে। পৰৱৰ্তী আছে পৰিমেয় সংখ্যাৰ গোটৰ ভিতৰত স্বাভাৱিক সংখ্যাবোৰ থাকে, অৰ্থাৎ 2 সংখ্যাটো পৰিমেয় সংখ্যাৰ গোটতো আছে। আৰু আমি জানো 2 এটা মৌলিক লগতে যুগ্ম সংখ্যা হয়। সেইকাৰণে আমি ধৰক আগৰ যিটো বিকল্পসমূহ দেখা পাইছিলো যে 2 সংখ্যাটো কি এটা স্বাভাৱিক সংখ্যা, পৰিমেয় সংখ্যা, মৌলিক যুগ্ম সংখ্যা। গতিকে ইয়াৰ ওপৰৰ আটাইকেইটা শুদ্ধ উত্তৰ। সেইকাৰণে আমাৰ ইয়াতে এই যিটো ঘ ওপৰৰ আটাইকেইটা যিটো শুদ্ধ, এই বিকল্পটো আমাৰ শুদ্ধ, মানে ঘ বিকল্পটো শুদ্ধ হ'ব। পৰৱৰ্তী প্ৰশ্ন a by b এটা অপ্ৰকৃত ভগ্নাংশ হ'ব যদিহে a is smaller than b, a is greater than b, a equal to b আৰু ওপৰৰ এটাও নহয়। ইয়াতে শুদ্ধ উত্তৰটি হ'ব খ a is greater than b। এতিয়া চাওক যে আমি অপ্ৰকৃত ভগ্নাংশ আমি কাক কম বা প্ৰকৃত ভগ্নাংশ কাক কম, আমি তাৰ অলপ জানি লওঁ। যদি ভগ্নাংশৰ চিন থাকে, ভগ্নাংশ এটাৰ হৰণ চিহ্ন যিটো আমি আজডালৰ নিচিনা দেখা পাওঁ, হৰণ চিহ্নৰ ওপৰৰ সংখ্যাটোক লব বোলা হয় আৰু তলৰ সংখ্যাটোক হৰ বোলা হয়। এইখিনি আমি সকলোৱে জানো। এতিয়া কথাটো হৈছে যে হৰতকৈ যদি লবটো ডাঙৰ হয়, তাৰমানে ওপৰৰ সংখ্যাটো যদি ডাঙৰ হয় আৰু তলৰ সংখ্যাটো সৰু হলে তাক অপ্ৰকৃত ভগ্নাংশ বোলে। যদি ভাবি লওক যে মই 7/5 কৰি দিছো, গতিকে 7 লবটো ডাঙৰ হৈ গ'ল, হৰটো সৰু হৈ গ'ল, তেনে অৱস্থাত তাক অপ্ৰকৃত ভগ্নাংশ বুলি কোৱা হ'ব। আৰু যদি হৰতকৈ লবটো সৰু হয়, তাৰ ওপৰ সংখ্যা সৰু, তলৰটো যদি ডাঙৰ হয়, তেন্তে তাক প্ৰকৃত ভগ্নাংশ বোলা হয়। এতিয়া আমাৰ প্ৰশ্নটোত a লব হয় আৰু p হৰ হয়। চৰ্তমতে অপ্ৰকৃত ভগ্নাংশ হ'বলৈ a is greater than b হ'ব লাগিব। a মানটো b মানতকৈ যেতিয়াই ডাঙৰ হ'ব তেতিয়া ই কি হ'ব, অপ্ৰকৃত ভগ্নাংশ হ'ব। আৰু যদি a ৰ মানটো b মানতকৈ সৰু হয় তেন্তে ই প্ৰকৃত ভগ্নাংশ হ'ব। গতিকে আমি গম পালো অপ্ৰকৃত ভগ্নাংশ a greater than b, আৰু যদি a smaller than b হয় তেতিয়া সেইটো হ'ব প্ৰকৃত ভগ্নাংশ। আপোনালোকে নিশ্চয় এইখিনি বুজি পোৱাত অসুবিধা হোৱা নাই। আমি পৰৱৰ্তী খণ্ডলৈ আগবাঢ়িছো। পৰৱৰ্তী প্ৰশ্ন, তলৰ কোনটো শুদ্ধ? 1 সংখ্যা যিটো 1তকৈ ডাঙৰ আৰু মৌলিক সংখ্যাবোৰ বাদ দি পোৱা সংখ্যাবোৰ যৌগিক সংখ্যা, সকলো পূৰ্ণ সংখ্যাই যৌগিক সংখ্যা, সকলো স্বাভাৱিক সংখ্যাই যৌগিক সংখ্যা, ওপৰৰ আটাইকেইটা শুদ্ধ। ইয়াত চাব যে আমি যদি বৰ্ণনা এক্সপ্ৰেছনটো চাওঁ যে 1তকৈ ডাঙৰ ইয়াতে আৰু মৌলিক সংখ্যাবোৰ বাদ দি পোৱা সংখ্যাবোৰ যৌগিক সংখ্যা। আমি ইয়াৰ ক উত্তৰটো শুদ্ধ হয়। 1তকৈ ডাঙৰ আৰু মৌলিক সংখ্যাবোৰ বাদ দি পোৱা সংখ্যাবোৰ যৌগিক সংখ্যা। আমি এক্সপ্লেনেশ্যন চাই লওঁ। ইয়াত চাওক, আমি যদি প্ৰথম 10টা স্বাভাৱিক সংখ্যা লওঁ, 1, 2, 3, 4, 5 এনেকে 10, ইয়াৰে 1 আৰু মৌলিক সংখ্যা কেইটা, যেনেকে ধৰক 1 এটা মৌলিক সংখ্যা, যেনেকে 2, 3, 5, 7, এইকেইটা কি হ'ল আমাৰ মৌলিক সংখ্যা। গতিকে কি হ'ব, ইয়াৰ পৰা 1 আৰু মৌলিক সংখ্যা কেইটা যদি 2, 3, 5, 7 একেটা আমি বাদ দি চাওঁ, তেন্তে বাকী কেইটা কি হ'ব, যৌগিক সংখ্যা। যৌগিক সংখ্যা কি থাকে, 1 সেই সংখ্যাটো তাৰ বাদেও অন্য উৎপাদক থাকে, তেতিয়া আমি তাক যৌগিক বুলি জানো। দ্বিতীয়তে আমি যদি প্ৰথম 10টা পূৰ্ণ সংখ্যা লৈ চাওঁ, তেন্তে কি হ'ব, 0ৰ পৰা আৰম্ভ কৰিলে 0ৰ পৰা আমি 9 লৈ, ইয়াত আমি মৌলিক সংখ্যাবোৰো পাইছো, অৰ্থাৎ আটাইবোৰ যৌগিক সংখ্যা বোলা কথাষাৰ অশুদ্ধ।
আৰু যেটো গ বিকল্প আছে ইয়াত ক বিকল্পৰ কথাখিনি প্ৰযোজ্য হয় অৰ্থাৎ ইয়াত শুদ্ধ বিকল্পটো হ'ব ক তাৰমানে কেৱল এ যেটো মানে আছে মানে ক বিকল্প যেটো আছিল হেইটোৱে শুদ্ধ বাকি বিলাকৰ যেখিনি বিকল্প খ আৰু গ টো আমাৰ একেই হয় গতিকে ইয়াত আমাৰ শুদ্ধ বিকল্পটো হ'ব ক হৰণ প্ৰক্ৰিয়াত ভাজ্য তলত দিয়াবোৰৰ কোনটোৰ সমান ভাগফল পূৰণ ভাগশেষ যোগ ভাজক ভাজক পূৰণ ভাগফল যোগ ভাগশেষ ভাজক পূৰণ ভাগশেষ যোগ পূৰণ ভাগফল ওপৰ এটাও নহয় আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ভাজক পূৰণ ভাগফল যোগ ভাগশেষ সমান সমান ভাজ্য হয় এতিয়া আমি যদি এটা এক্সপ্লেনেশন আমি উদাহৰণ এটা লৈ লওঁ ইয়াতে চাই লওঁ চাও ভাজক ভাজ্য ভাগফল ভাগশেষ আমরা নিশ্চয় মানে এই ছবি দেখা পাই আছে ইয়াতে মই যে 7 সংখ্যাটো ভাজ্য হয় ভাজক হল 2 3 হল ভাগফল 2 আমি যদি ভাগফল 3 পূরণ কৰি 6 হ'ব 1 ভাগশেষ থাকি যাব তাৰমানে 7 সমান সমান কি হ'ব ভাজ্য সমান সমান 2 2 মানে ইয়াতে কি আছে ভাজক 3 মানে কি আছে ভাগফল আৰু ভাগশেষ হল 1 আমি যদি বাকি বুলি কও ভাগশেষ গতিকে আমাৰ যেটো তাৰে খ বিকল্প আছে এটো শুদ্ধ আছে মানে ভাজ্য সমান সমান ভাজক পূৰণ ভাগফল যোগ ভাগশেষ পৰৱৰ্তী প্ৰশ্ন সমদ্বিবাহু সমকোণী ত্ৰিভুজৰ সূক্ষ্মকোণ দুটাৰ প্ৰতিটোৰ মান কিমান হ'ব প্ৰশ্নটো বৰ ভালকে মনোযোগ দি চাই লও সমদ্বিবাহু লগত আৰু এটা শৰ্ত আছে সমকোণী আমি জানো সমকোণী ত্ৰিভুজৰ সমকোণ আমি জানো যে 90 ডিগ্ৰী সমকোণ হয় আকৌ আৰু এটা শর্ত আছে সমদ্বিবাহু দুটা বাহু সমান হ'ব লাগিব তেতিয়া সূক্ষ্মকোণ যি দুটা হ'ব সমকোণৰ বাদে যি দুটা কোণ আছে সেই দুটাৰ মান কিমান হ'ব একোটাৰ মান কিমান কে হ'ব এটা কোণৰ মান ইয়াতে গ বিকল্প শুদ্ধ 45 ডিগ্ৰী 45 ডিগ্ৰী হ'ব কাৰণটো এতিয়া আমি পিছৰ এক্সপ্লেনেশন চাই লও যদি এনেকা হয় ইয়াত সব ফটো দিয়া ধৰণে A কোণ B কোণ C কোণ আমি জানো A কোণ B কোণ আৰু C কোণ মিলি ত্ৰিভুজৰ তিনটা কোণৰ সমষ্টি 180 ডিগ্ৰী এটা আমি জানো আৰু সমান বাহুৰ মানে A B যদি আমি ভাবি লও আৰু B C সমান বাহুৰ বিপৰীত কোণ সমান তাৰ মানে A কোণ আৰু C কোণটো সমান অৰ্থাৎ A কোণ = C কোণ এটা B কোণটো হৈছে সমকোণ 90 ডিগ্ৰী যদি 90 ডিগ্ৰী যদি বাদ দিলাও আৰু বাকি থাকিলে 90 ডিগ্ৰী তাৰ মানে A কোণ আৰু C কোণৰ মান কিমান হ'ব 90 ডিগ্ৰী হ'ব আৰু আকৌ টুৱাইস A কোণ = 90 ডিগ্ৰী তাৰ মানে কি হয় আমি যেটো A কোণ আৰু C কোণ সমান পাইছো গতিকে আমি A আৰু C এর ঠাইত C কোণৰ ঠাইত আমি A কোণ লিখিব পাৰো গতিকে A কোণ কিমান হ'ব 90 ডিগ্ৰী বাই 2 গতিকে 45 ডিগ্ৰী গতিকে আমাৰ প্ৰশ্নত দিয়া যেটো আছিল যে দুটা প্ৰশ্নটো দিছে সূক্ষ্মকোণ দুটাৰ প্ৰতিটোৰ মান কিমান হ'ব 45 ডিগ্ৰী হ'ব আমরা নিশ্চয় এখিনি বুজি পাত অসুবিধা হোৱা নাই গতিকে সমকোণ 90 ডিগ্ৰী হ'ব তাৰ বিপৰীত কোণ দুটা সমদ্বিবাহুৰ সমকোণী ত্ৰিভুজৰ বাকি কোণ দুটাৰ মান সূক্ষ্মকোণ দুটাৰ মান হ'ব 45 ডিগ্ৰী হয় নিশ্চয় আপোনাক এক্সপ্লেনেশনটো বুজি পাত অসুবিধা হোৱা নাই তলৰ পৰৱৰ্তী প্ৰশ্ন চাওক তলৰ কোণটো সমান্তৰিক নহয় ৰম্বাস বৰ্গ শিলা আয়ত ইয়াৰে শুদ্ধ উত্তৰটো হৈছে শিলাটো সমান্তৰিক নহয় তাৰ কাৰণটো মই ইয়াতে বৰ্ণনা কৰিছো ইয়াত চাই লওক সমান্তৰিকৰ বিপৰীত বাহুবোৰ সমান আৰু সমান্তৰাল আমাৰ এই প্ৰশ্নটোত বিকল্পসমূহৰ ভিতৰত ৰম্বাস বৰ্গ আৰু আয়ত প্ৰত্যেকৰ বিপৰীত বাহুবোৰ সমান আৰু সমান্তৰাল কিন্তু আৰু এটা বিকল্প শিলা অৰ্থাৎ এই ক্ষেত্ৰত শুদ্ধ বিকল্পটো হ'ব শিলা কাৰণ কোনটো সমান্তৰিক নহয় বুলি আমাক ক'ব দিছিল গতিকে শিলাটো সমান্তৰিক নহয় গতিকে সেই বিকল্পটো শুদ্ধ হ'ব পৰৱৰ্তী প্ৰশ্ন আটাইতকৈ সৰু পূৰ্ণ সংখ্যাটো হ'ল 1 0 2 আৰু -1 বা -1 এর শুদ্ধ বিকল্পটো হ'ব খ এটা চাই লওক যে আমি কিয় শূন্যটো আটাইতকৈ সৰু পূৰ্ণ সংখ্যা বুলি কৈছো এক্সপ্লেনেশন চাই নিশ্চয়কৈ আপোনালোকৰ এই ধাৰণাটো সম্পূৰ্ণ হ'ব বা আমাক দিয়া বিকল্পকেইটাৰ ভিতৰত -1 টো আটাইতকৈ সৰু কিন্তু ই পূৰ্ণ সংখ্যা নহয় যেটো এটো ঋণাত্মক হয় বাকি তিনটাৰ ভিতৰত 0 আটাইতকৈ সৰু অৰ্থাৎ বিকল্প খটো শুদ্ধ হ'ব পূৰ্ণ সংখ্যাসমূহ মানে 0 ৰ পৰা আৰম্ভ কৰি যেনেকৈ 0 1 2 3 4 অসমলৈ বাঢ়ি গৈ থাকে সেই কাৰণে আমাৰ
শূন্যটো আটাইতকৈ সৰু পূৰ্ণ সংখ্যা ইয়াত চাওক তলৰ উক্তিকেইটাৰ কোনটো উক্তি শুদ্ধ নহয় বৃত্তৰ আটাইতকৈ দীঘল জ্যা ডালে হৈছে বৃত্তৰ ব্যাস বৃত্তৰ এটা দৈৰ্ঘ্য ইয়াৰ পৰিধি এটা বৃত্তৰ ব্যাস হৈছে উপবৃত্তৰ এটা অংশ এটা বৃত্তৰ সকলোবোৰ ব্যাসাৰ্ধৰ দৈৰ্ঘ্য সমান ইয়াৰ শুদ্ধ উত্তৰটি হৈছে কোনটো শুদ্ধ নহয় আমি উলাব লাগে ইয়াৰ গ যেটো বিকল্প আছে সেইটো আমাৰ শুদ্ধ হয় গ এটা বৃত্তৰ ব্যাস হৈছে উপবৃত্তৰ এটা অংশ এটো এই উক্তিটো শুদ্ধ নহয় আমি সব এটা এক্সপ্লেনেশন যদি চাই লও ইয়াত চাই লওক যে এই আমি যেটো ইয়াতে পিকচাৰটো দেখা পাইছো ও কেন্দ্ৰযুক্ত বৃত্তটোৰ AB CD EF তিনিডাল জ্যা লৈছো আমি দেখা পাইছো যে কেন্দ্ৰৰ মাজেৰে যোৱা জ্যাডাল মানে EF আটাইতকৈ দীঘল আনহাতে EF বৃত্তটোৰ কি হয় ব্যাস হয় কেন্দ্ৰৰ মাজেৰে পাৰ হৈ যোৱা ৰেখাডাল এই ব্যাস হয় অৰ্থাৎ ক বিকল্পটো শুদ্ধ আমাক যিখিনি দিয়া আছিল আকৌ এবাৰ ভাবি চাও যদি P বিন্দুৰ পৰা আৰম্ভ কৰো PA বা DQ আকৌ P বিন্দুৰ পৰা আৰম্ভ কৰো PADQ এনেকৈ যদি আমি আকৌ P বিন্দুলৈ গৈ পাও তেন্তে বৃত্তৰ সম্পূৰ্ণ দৈৰ্ঘ্য পাম এইটো বৃত্তটোৰ পৰিধি হয় P ৰ পৰা আমি আৰম্ভ কৰিছো ADQP এনেকৈ যদি এইটো সম্পূৰ্ণ কৰতে আমি বৃত্তটোৰ পৰিধি পাম গতিকে খ বিকল্প শুদ্ধ এই বৃত্তটোৰ PQF আৰু PEC আদি বিভিন্ন চাপ কিন্তু ইয়াৰ এটাও ব্যাস নহয় গতিকে গ বিকল্পটো অশুদ্ধ কাৰণ আমাৰ 8 নং প্ৰশ্নত আমাক উলাব দিছিল যে কোনটো অশুদ্ধ উক্তি আৰু ব্যাসাৰ্ধ বিলাক কি হয় সকলো কেইটা সমান হয় এতিয়া OP OQ কেন্দ্ৰৰ পৰা পৰিধিলৈ যিমান আমি টানিম কেন্দ্ৰৰ পৰা পৰিধি স্পৰ্শ হোৱাকৈ আমি যিমান ৰেখা টানিম প্ৰত্যেক দিলে কি হয় ব্যাসাৰ্ধ হয় আৰু ইয়াৰ সকলো কেইটাৰ দৈৰ্ঘ্য কি হয় সমান হয় গতিকে আমাৰ একেবাৰে ঘ শেষৰ যেটো বিকল্প আছে হেতু শুদ্ধ গতিকে গ বিকল্প যেটো আছে হেতু অশুদ্ধ পৰৱৰ্তী প্ৰশ্ন আমি চাই লও এটা শ্ৰেণীকোঠাত সকলো লৰাক এটা ৰেখাত থিয় কৰোৱা হল সেই শৃংখলাত কোনো এক লৰাৰ স্থান দুই মূলৰ পৰা 49 পোৱা গল শ্ৰেণীকোঠাত থকা লৰাৰ সংখ্যা এটা সব বিকল্পসমূহ দিয়ে 27 37 38 আৰু 39 আমি যদি এর শুদ্ধ উত্তৰটি হৈছে 37 খ বিকল্প 37 কাৰণটো চাওক যদি আমি এই ফটোত আমি চাই লও যে যিজন লৰা মাজত থিয় আছে তেও 19তম স্থানত আছে আৰু দুইফালে কি আছে দুইফালে ইফালে 18 জন ইফালে 18 জন আছে গতিকে 18 আৰু 18 যোগ কৰিলে কিমান হ'ব 36 হ'ব আৰু এজন মাজৰ জন গতিকে 37 হ'ব গতিকে এটো খ বিকল্প 10 নম্বৰ প্ৰশ্ন এটা টেংকিত 50 লিটাৰ পানী ভৰাব পাৰি বৰ্তমান টেংকিটোৰ কেৱল 30% ভৰ্তি হৈ আছে টেংকিটোৰ 50% ভৰ্তি কৰাবলৈ আৰু কিমান লিটাৰ পানীৰ প্ৰয়োজন হ'ব কিমান সম্পূৰ্ণ পানী ধৰে 50 লিটাৰ কিমান আছে বৰ্তমান 30% এতিয়া 50 লিটাৰ ভৰাবৰ 50% ভৰাবৰ কাৰণে আৰু কিমান পানী লাগিব বিকল্পসমূহ দি আছে 5 লিটাৰ 10 লিটাৰ 15 লিটাৰ আৰু 20 লিটাৰ আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে খ 10 লিটাৰ আমি এক্সপ্লেনেশন চাই লও পিছৰ এখিনিত এটা চাই লও যে 50 লিটাৰৰ 50% মানে কিমান হ'ব 25 লিটাৰ আধা 50 লিটাৰৰ 30% মানে কি হ'ব 50 পূৰণ 30 একাদি হৰণ কৰিছো গতিকে কিমান হ'ব 50 লিটাৰৰ 30% মানে 15 লিটাৰ এতিয়া আমাক আৰু 10 লিটাৰ কাৰণ 25 লিটাৰ হ'বৰ কাৰণে 15 লগত আৰু কিমান যোগ দিব লাগিব 10 লিটাৰ গতিকে আমাৰ কি হ'ব 25 লিটাৰ হ'ব পৰৱৰ্তী প্ৰশ্ন আমি চাই লও 11 নম্বৰ এটা মৌলিক সংখ্যাৰ কেইটা উৎপাদক থাকে দুটা এটা তিনিটা ওপৰ আটাইকেইটা শুদ্ধ ইয়াৰ শুদ্ধ উত্তৰটি হৈছে ক দুটা উৎপাদক থাকে সেই উৎপাদক দুটা আমি জানো যে এটা মৌলিক সংখ্যাৰ উৎপাদক 1 আৰু সেই সংখ্যাটোৱে আমি ভাবি লৈছো 7 7ক কেৱল 7 আৰু 1 ৰেহে আমি হৰণ কৰিব পাৰিম গতি সেই দুটা উৎপাদক আমি যদি 3 ভাবি লও 3ক 1 আৰু 3ৰ বাদে বেলেগ কোনো সংখ্যাৰে হৰণ কৰিব নোৱাৰো গতিকে এইটো মৌলিক সংখ্যাৰ ক্ষেত্ৰত এইটো শুদ্ধ হয় গতিকে মৌলিক সংখ্যাৰ উৎপাদক দুটা থাকে 12 নম্বৰ প্ৰশ্ন দুটা বা ততোধিক সংখ্যাৰ লঘাগুটো সদায় সংখ্যাকেইটাৰ প্ৰতিটোতকৈ ডাঙৰ সংখ্যাকেইটাৰ প্ৰতিটোতকৈ সৰু ক আৰু খ দুইটা হ'ব পাৰে ওপৰৰ এটাও নহয়
আৰু ইয়াৰ শুদ্ধ উত্তৰটি হৈছে ক সংখ্যা কেইটাৰ প্ৰতিটোতকৈ ডাঙৰ হয় 13 নম্বৰ প্ৰশ্ন চাওক কোনো এটা সংখ্যাৰ 24% মান 150 হলে 150 হলে সংখ্যাটো হ'ব আকৌ ভালকে চাই লওক যে কোনো এটা সংখ্যাৰ 24% সেই সংখ্যাটোৰ 24%ৰ মানটো হয় 150 150 তেন্তে সংখ্যাটো কিমান আছিল 425 625 325 আৰু 525 ইয়াৰ শুদ্ধ উত্তৰটি হৈছে খ 625 আমি এটা বৰ্ণনা এটা চাই লওঁ যে ধৰি লৈছো যে আমি যিটো সংখ্যা বিচাৰি আছে সেই সংখ্যাটো x x ৰ 24% সমান সমান 150 x into 24/100 equal to 150 এই কথা আমি যদি এনেকৈ লিখো সংখ্যা হিচাপে গতি x equal to কিমান হ'ব 150 পূৰণ 100/24 গতিকে আমি 24 যদি আমি 6 ৰে যদি আমি 24 হৰণ কৰো 4 বাৰ আৰু এফালে 150 কৰিলে 25 বাৰ আৰু আকৌ 4 ৰে আমি 100 হৰণ কৰিলে 25 গতিকে 25 পূৰণ 25 হলে 625 গতিকে আমাৰ খ বিকল্প যেটো আছে হেতু শুদ্ধ পৰৱৰ্তী প্ৰশ্ন 14 নম্বৰ এটা ট্ৰেপেজিয়ামৰ এজোৰ বিপৰীত বাহু হে সমান্তৰাল কিন্তু সমান নহয় আটাইকেইটা বাহু সমান আৰু কোণবোৰ সমান বিপৰীত বাহুবোৰ সমান আৰু সমান্তৰাল আৰু প্ৰতিটো কোণ সমান বিপৰীত বাহুবোৰ সমান্তৰাল আৰু বিপৰীত কোণবোৰ সমান ইয়াৰ মাত্ৰ এটা বিকল্পই শুদ্ধ আছে আৰু হেতু হৈছে ক বিকল্প যেটো আছে এজোৰ বিপৰীত বাহু হে সমান্তৰাল কিন্তু সমান নহয় গতিকে ট্ৰেপেজিয়ামৰ ক্ষেত্ৰত আমাৰ ক বিকল্প যেটো দি আছে হেতুহে শুদ্ধ আজিৰ ভিডিঅ'ৰ অন্তিম প্ৰশ্ন চাই লওক দুডাল সমান্তৰাল ৰেখাক এডাল ছেদকে ছেদ কৰিলে উৎপন্ন হোৱা একান্তৰ অন্তকোণবোৰ আকৌ পঢ়ি লৈছো প্ৰশ্নটি দুডাল সমান্তৰাল ৰেখাক এডাল ছেদকে ছেদ কৰিলে কটাকটি কৰিলে উৎপন্ন হোৱা একান্তৰ অন্তকোণবোৰ সমান হয় সমান নহয় সমষ্টি 180 ডিগ্ৰী হয় সমষ্টি 360 ডিগ্ৰী হয় ইয়াৰে শুদ্ধ বিকল্প হৈছে ক সমান হয় আমি এটা বৰ্ণনা আমি চাই লওঁ পিছৰ পৃষ্ঠা এটা চাওক AB আৰু CD এজোৰ সমান্তৰাল ৰেখা আৰু ইয়াক EF ছেদকে ছেদ কৰিছে ফলত x x' y y' অন্তগুণৰ সৃষ্টি হৈছে দুজোৰ অন্তগুণৰ সৃষ্টি হৈছে আমি জুখি চালে দেখিম যে x x' আৰু y y' যি আছে সেই অন্তগুণবোৰ সমান হয় বন্ধু-বান্ধৱীসকল আজিৰ এই ভিডিঅ'টিত যিখিনি প্ৰশ্ন লোৱা হৈছিল বিশেষকৈ যেহতে বিজ্ঞান শাখাৰ তেওঁলোকৰ বাবে অতি সহজ যেন হলেও কলা শাখাত অধ্যয়নৰত বহুতৰ বাবে এই প্ৰশ্নবিলাক বহুত টান হৈছে গতিকে কোনবা হেতু ক'ব যে এই প্ৰশ্নবোৰ বহুত বেছিকে সহজ হৈছে গতিকে আপোনালোকে যেটো সকলোৰে হৈ ভিডিঅ'টো বনোৱা হৈছে আৰু ইয়াৰ কিছু প্ৰশ্ন ইতিমধ্যে 2019 ৰ যি টেট পৰীক্ষা হৈছে তাত দিয়া হৈছিল গতিকে সকলোৰে হৈ ভিডিঅ' সকলো মানে কলা শাখা বাণিজ্য শাখা বা বিজ্ঞান সকলোৰে বাবে যেটো ভিডিঅ'টো প্ৰশ্ন হৈছে কিছু সহজ প্ৰশ্ন থকাটো স্বাভাৱিক হয় আৰু আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাইছে তাৰ কাৰণে বহুত ধন্যবাদ এটা চাওক যে মোৰ ইতিপূৰ্বে চাইল্ড ডেভেলপমেন্ট পেডাগজি সম্পৰ্কে ইতিমধ্যে 4টা ভিডিঅ' মোৰ ইউটিউবত আপলোড কৰিছো চাবলৈ নাপাহৰিব এনভাইৰনমেন্ট ষ্টাডিজৰ 2টা ভিডিঅ' আপলোড কৰা হৈছে অসমীয়াৰ বহুত কেইটা ভিডিঅ' আপলোড কৰা হৈছে প্ৰশ্নোত্তৰৰ 2টা ভিডিঅ' আপলোড কৰা হৈছে সমাজ বিজ্ঞানৰ কিছু প্ৰশ্ন আপলোড কৰা হৈছে ইংৰাজী গ্ৰামাৰৰ বহুত ভিডিঅ' আপলোড কৰা হৈছে আৰু প্ৰত্যেকটো ভিডিঅ'ৰ লিংক এই ভিডিঅ'ৰ ডেসক্ৰিপচনত দিয়া আছে আপোনালোকে চাবলৈ নাপাহৰিব আৰু এই ভিডিঅ'টো সম্পূৰ্ণভাৱে চোৱাৰ বাবে আপোনালোকলৈ অশেষ ধন্যবাদ